নতুন চাকৰি মুকলি হৈছে দৰমহা বাম্পাৰ দৰমহা লাভ কৰিব বন্ধু বান্ধৱীসকল যদি কিবা কাৰণত সিলেকশন হৈ যায় 22000 টকাৰ পৰা 97000 টকা মাহে দৰমহা লাভ কৰিব আৰু লগতে থাকিব 9400 টকা গ্ৰেড পে তে চিন্তা কৰক কিমান টকা দৰমহা পাব তো ইয়াতে কি চাকৰি ওলাইছে ক'ত ওলাইছে মই ডিটেইলছ ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰিব কেনেকৈ এপ্লাই কৰিব লাগে সকলো জনাই দিম তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো বন্ধুসকল এখন নতুন বিজ্ঞাপন প্ৰকাশ পাইছে অসম চৰকাৰৰ ফালৰ পৰা ইয়াতে গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী হাই কোৰ্টত চাকৰি মুকলি হৈছে ষ্টেনোগ্ৰাফাৰ পদ হয় এই পদকেইটা আপোনালোকে এপ্লাই কৰিব পাৰিব 1 তাৰিখৰ পৰা অৰ্থাৎ অহা মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন মাধ্যমেৰে কৰিব লাগিব এপ্লাই আৰু কেনেকৈ এপ্লাই কৰিব লিংক ক'ত পাব মই সবিশেষ জনাম তো ভিডিওটো চাই থাকক মই জনাই আছো আপোনালোকক আৰু কেতিয়ালৈ আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ বিষয়ে মই জনাই আছো মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা 15 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এই চাকৰি কেইটাৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপুনি অনলাইন মাধ্যমত আবেদন কৰিব লাগিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যেটো ওয়েবসাইট সেই ওয়েবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব মই ওয়েবসাইটৰ লিংকটো আপোনালোকক সংলগ্ন কৰি দিম ভিডিওটোৰ ডেসক্ৰিপচনত সিধাই গৈ আপোনালোকে তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এটা সাধাৰণ এটা আবেদন মাসুল দিব লাগিব এই মাসুলটোৰ বিষয়ে মই জনাই দিছো আপোনালোক তো এসসি আৰু এসটি যিসকল এসসি আৰু এসটি প্ৰাৰ্থী তেওঁলোকে 250 টকা এটা আবেদন মাসুল দিব লাগিব পিডব্লিউডি প্ৰাৰ্থীসকলে কোনো ধৰণৰ মাসুল দিব নালাগে আৰু আদাৰ অন্যান্য যিসকল ক্যাটাগৰীত পৰিব তেওঁলোকে 500 টকা আবেদন মাসুল দিব লাগিব আবেদন মাসুলটো অলপ বেছি আৰু কি কৰিব উপায় নাই দৰমহাটো বেছি ন গতিকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যেটো ওয়েবসাইট হেতু ওয়েবসাইট আপোনালোকে ভিজিট কৰিব ghconline.gov.in এই ওয়েবসাইটটো আপোনালোকে ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল পোষ্ট মাত্ৰ 6টা আছে কম্পিটিশন হাই হ'ব গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি আপোনালোকে পৰীক্ষাটো দিব যেহেতু এটা লিখিত পৰীক্ষা হ'ব এতিয়া আপোনালোকক মই শিক্ষাগত অৰ্হতাৰ বিষয়ে জনাব বিচাৰিছো এতে বিএ পাস প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব আৰু লগতে ষ্টেনোগ্ৰাফিৰ যিখন ডিপ্লোমা সেইখন থাকিব লাগিব সেইখন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব টাইপিং স্পিডটো লাগিব আৰু টাইপিং স্পিডটো মই জনাই দিছো পাৰ মিনিটত 100টা ওয়াৰ্ড লিখিব পাৰিব লাগিব আৰু কম্পিউটাৰত পাৰ মিনিটত 14টা ওয়াৰ্ড আপোনালোকে লিখিব পাৰিব লাগিব মনত ৰাখিব যিসকলে পাৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিব আৰু এপ্লাই কৰি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব প্ৰিপাৰেচন কৰি আপোনালোকে পৰীক্ষা দিব বন্ধুসকল এখিনতে আপোনালোকক বয়সৰ যেটো সময়সীমা হেতু জনাই দিছো আপোনালোকে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব সকল নটিফিকেশনখন যদি চাব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচন লিংকত দিয়া আছে আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে ওপৰত লিংকটো দিয়া আছে কাইন্ডলি এবাৰ আপোনালোকে যিখন সৰকাৰি যিখন বিজ্ঞাপন সেইখন এবাৰ ভালদৰে পঢ়ি ল'ব তো বন্ধুসকল আপুনি যদি এপ্লাই নকৰে তেতিয়াহলে ভিডিওটো এবাৰ শেয়াৰ কৰি দিব কোনোবা আপোনাৰ আত্মীয় হয়তো এপ্লাই কৰিব পাৰে